মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা খুব জল্দি উঠিছোঁ। উঠি আজি ভাবিছোঁ আমাৰ ওচৰৰ এখন LP স্কুল আছে, তাতে মই কিছু নমস্কাৰ, মই কাবেৰী এগ্ৰ লাইফ ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম। আজি এটা বিশেষ কাম এটা হাতত ল'লোঁ মই, কাৰণ আমাৰ ওচৰৰে যিখন প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়খনৰ ল'ৰা ছোৱালীবোৰক আজি হেনো সম্প্ৰীতি ভোজনৰ এটা প্ৰগ্ৰাম আছে। তো তাৰে স্কুলৰ হেড শিক্ষয়িত্ৰীয়ে মোক ক'লে যে 12 তাৰিখে সম্প্ৰীতি ভোজনৰ কিবা এটা কৰিব লাগিব, আৰু যদি আমাৰ সমিতি মানুহে বা গাৰ্জেনে কোনোবাই কিবা দিব বিচাৰে দিব পাৰে। তো সেয়েহে মই ভাবিলোঁ, বিশেষটো মোৰ হাতত একো তেনেকুৱা নাই দিব পৰা সুবিধা, মই একো নকৰোঁ যিহেতু, আৰু মোৰ হাজবেণ্ডে এটা সৰু সুৰা চাকৰি কৰে। তো সেই ভাবি মনতে এটা মনততো বহুত আশা থাকে ন, বহুত ভালদৰে মানুহক কিবা দান কৰিব মন যায়, খোৱাব মন যায়, কিন্তু আপোনাৰ নিজৰ আৰ্থিক অৱস্থাটো চাই পেলাইহে কৰিব লাগিব, নহয় জানো। তো সেয়ে ভাবিলোঁ আজি দিনটোত মই এই ল'ৰা ছোৱালীবোৰক মিড ডে মিল যিটো হয় তাত মই অলপ এতিয়া আৰু কোনে মাতিবি দে। এয়া দেখিলে আপোনালোকে তেওঁলোকৰ মনত খুব ফূৰ্তি, কাৰণ মই ক'লোঁ যে তহঁতক আজি এটা শুনি দিম। তো সেই ফূৰ্তিতে তেওঁলোকে মোক যিমান কবিতা, যিমান নেওতা, যিখিনি ভাগটো মুখস্থ আছে আৰু সেইখিনি মাতি শুনালে। আৰু এয়া দেখিছে মই থুলমূলকৈ তেওঁলোকলৈ ক্ষীৰ অলপ, কণী আৰু পাপৰ এইটো যোগাৰ কৰিব পাৰিলোঁ। আৰু যিহেতু মাছ মাংস কৰিব পৰা গ'ল হয়, কিন্তু শাওণ মাহত সকলোৱে ঘৰত মানে দিয়কচোন, সেই ভাবিহে মই মাছ মাংসটো যোগাৰ নকৰিলোঁ। আৰু বৰ এটা মোৰ সুবিধা নাই, কাৰণ মই এইখিনি সময়ত বজাৰ চজাৰ কৰিব যাব একেবাৰে নোৱাৰোঁ। তো সেয়েহে মই ওচৰৰ ভাইটি এজনক কৈ পেলাই এইখিনি বস্তু আনাই পেলাই তেওঁলোকক খোৱালোঁ। আৰু মই এষাৰ কথা কওঁ, ভৱিষ্যতে যদি মোৰ কিবা সুবিধা হয় বা কিবা হয়, মই তেওঁলোকক কিবা এটা দিবলৈ, সৰস্বতী পূজাতেই হওক, যিকোনো কিবা কিবি মই কিবা এটা তেওঁলোকক দিম স্কুলত খোৱাৰ ক্ষেত্ৰত। বাকীটো ইমান দিব পৰা ক্ষমতা একেবাৰে নাই। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকেও যদি পাৰে কেতিয়াবা স্কুলত যায় সৰু কিবা এটা, ঘৰত যদি কাৰোবাৰ বাৰ্থডে হয়, কিবা হয়, তেওঁলোকৰ লগতে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগতে আচলতে চেলিব্ৰেশ্যনটো কৰিব লাগে। ঘৰততো পতা যায় দিয়কচোন, মিঠাই কৰি একদম আপুনি ভাতে মাছে মাংসই খুৱাই, নহয় জানো। কিন্তু সেই এটা দিন যদি এই সৰু ল'ৰা ছোৱালীবিলাকৰ অকণমান সুখ দিব পৰা যায়, সেইটো আপোনাৰ মনত এটা বেলেগ শান্তি হ'ব। আৰু মোৰ হয়, সেইকাৰণে আপোনালোকক কৈছোঁ। তো পাৰিলে আপোনালোকেও কেতিয়াবা চেষ্টা কৰি চাব, কিবা জন্মদিন থাকিলে ল'ৰা ছোৱালী স্কুলতে এদিন কেক এটা কাটি চাবচোন, খুবেই ভাল লাগিব। তো এয়া হৈছে আমাৰ টুইংকল। তাইৰ কথা কি ক'ম, মোৰ ক'বলৈ ভাষা নাই। তথাপিও তাইক আজি লৈ গ'লোঁ স্কুললৈ, তাইৰ ল'ৰা ছোৱালীবোৰৰ লগত চাইছে, খেলিছে অলপ কিবা এটা, আৰু কাৰণতো তাইৰ ভাগ্যত নাই স্কুল এখনত যাব পৰা। তো এইবিলাক কথা মই বাৰু এতিয়া ইয়াত নকৰোঁ। তো যিয়ে নহওক, আজি মই তেওঁলোকৰ এই ল'ৰা ছোৱালীবোৰৰ লগত এটা দিন কটাই খুবেই মনটো ভাল লাগিলে। আৰু এয়া দেখিছেনে, 3য় শ্ৰেণীৰ ক্লাছটোৱে যে ইমান ফূৰ্তি ফাৰ্তা কৰিছে মোৰ লগত, মোক দেখি সিহঁতে খুব ভাল পাইছে। আৰু কিয় নাজানো, মই যেতিয়া ৰুমলৈ আহোঁ কিবা এটা মাতি হ'লেও শুনাই তেওঁলোকে। সঁচাকৈ অলপ সিহঁতক ফূৰ্তি দিছোঁ আৰু অলপ সিহঁতে মোক দিছে।
তো এয়া মানে সঁচাকৈ এটা খুব মধুময় মোৰ বাবে আৰু সময়। আৰু এষাৰ কথা কওঁ ইয়াতে যে আপোনালোকে হয়তো কিছুমানে ভাবিব পাৰে যে স্কুলত আৰু পঢ়া শুনা কাম নাই, এইবোৰ কৰি ফুৰিছে তাই তেনেহ'লে। একচুৱেলি এইটো নহয়। আজি সম্প্ৰীতি ভোজন বুলি এটা প্ৰগ্ৰাম থকাৰ বাবে মই আহিলোঁ। আৰু ইয়াতে বাইদেউ দুগৰাকী আছে, দুয়োগৰাকী বাইদেৱে সম্পূৰ্ণৰূপে ক্লাছবোৰ কৰিছে। আজিতো তেওঁলোকৰ লেজাও দিয়া নাই, মানে ইমান পঢ়াইছে। তো সেয়েহে নাভাবিব যে আজি মই কিবা এটা দিছোঁ, মাষ্টৰনীয়ে ধৰি লওক পঢ়োৱা নাই, তেনেকুৱা নহয়। খুব সুন্দৰকৈ ক্লাছবোৰ কৰি হোৱাৰ পিছতহে আমি আহাৰটো যোগান ধৰিছোঁ। আৰু ইয়াৰ ৰান্ধনী বাইদেৱে মামী আৰু সকলোবোৰ লৈ আহিছে, কি কি বনাইছে, কণী, ক্ষীৰ, পাপৰ, দালি আৰু ভাত। খুব চিম্পুলভাৱে কৰিছোঁ। আৰু ল'ৰা ছোৱালীবোৰো এতিয়া খাবৰ বাবে সকলোবোৰ আহি গ'ল ৰুমলৈ। আৰু বাইদেউহঁতৰ এই যিটো সম্প্ৰীতি ভোজনৰ প্ৰগ্ৰামটো, ইয়াৰ ফটো উঠাই হেনো দিব লাগে অফিচলৈ চাগে আৰু। তো এইবোৰ কৰি আছে, তাৰো মই অলপ উঠাই ৰাখিলোঁ। তো ভুল নুবুজিব যে খালি খোৱা বোৱাহে হৈ থাকে, পঢ়া শুনা নহয়, তেনেকুৱা নহয়। পঢ়া শুনাও হয়, লগতে খোৱা বোৱাটোও চলি থাকে। আৰু যিহেতু আজি মই এই আহাৰটো মই যোগাইছোঁ, সেই গতিকে মোক এটা আশীৰ্বাদ তেওঁলোকে দিব বিচাৰিছে যে ল'ৰা ছোৱালীৰ পৰা তুমি কিবা এটা আশীৰ্বাদ লৈ লোৱা, যিহেতু মই এটি সন্তান জন্ম দিব গৈ আছোঁ। তো সকলোৱে মিলি মোক এটা আশীৰ্বাদ দিছে। আৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ প্ৰাৰ্থনা এটা গাইছে। মোৰ সঁচাকৈ মনটো খুবেই ভাল লাগিছে তেওঁলোকৰ আশীৰ্বাদ পাই। কাৰণ ফূৰ্তিৰে যি আশীৰ্বাদ দিয়ে আৰু সেইবোৰেই ভাল লাগে, নহয় জানো? শুনি যাওক তেওঁলোকৰ আশীৰ্বাদবোৰ। সঁচাকৈ সম্প্ৰীতি ভোজন আজি এই প্ৰগ্ৰামটোত মই যোগদান কৰি মোৰ খুবেই ভাল লাগিলে। আশা কৰোঁ আপোনালোকে যদি যিসকলে চাই আছে, কাৰোবাৰ যদি দিবলৈ মনত গৈছে, তেন্তে নিশ্চয় হেডমাষ্টৰণীগৰাকীৰ লগত কথা পাতি ল'ব আৰু সেইমতে এদিন কিবা এটা দি দিব পাৰিব এই ল'ৰা ছোৱালীবিলাকক আপোনালোকে সৰু সুৰাকৈ, নহয় জানো? মই এষাৰ কথা দুবাৰ হ'ল কোৱা, এতিয়ালৈকে আৰু ইমান কৈ নাথাকোঁ। আৰু খুব মানে মোৰ ভাল লাগিলে গোটেই দিনটো ল'ৰা ছোৱালীবোৰৰ লগত খুব ফূৰ্তি ফাৰ্তা কৰিলোঁ। আৰু বাইদেউ এগৰাকীৰ লগততো কৰিলোঁৱেই। তো সঁচাকৈ আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। এতিয়া আৰু ল'ৰা ছোৱালীবিলাকে খাব আৰু খাই বৈ সকলোৱে নিজৰ নিজৰ ঘৰলৈ বুলি যাবগৈ। তো আমিও যাব লাগিব। তো তেওঁলোকৰ আশীৰ্বাদ দি হোৱাই নাই এতিয়ালৈকে। তো আশীৰ্বাদ দিয়ে আছে আৰু হৰি ৰাম তেনেকৈ বাজেই নহওক। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু কেমেৰা ধৰা বাগৰাকী কিন্তু আচৰিত দেই। তাই মানে আমাক সেৱা কৰাখিনি উঠালে, বাকী ল'ৰা ছোৱালীখিনিক নুঠালে। তো ইটো চাইডেও ল'ৰা ছোৱালীবোৰ আছিলে, যিয়ে নহওক আৰু তাই উঠাই দিলে। অলপ আপোনালোকক দেখালোঁ তাকে। আৰু নাভাবিব যে ইমান কম ল'ৰা ছোৱালী বুলি, ইয়াত আৰু ল'ৰা ছোৱালী আছে। ইটো চাইডত উঠোৱা নহ'লে। তো এয়া দেখিছে ৰান্ধনীয়ে সকলোকে ভাত সমানে পাৰি দিছে। তো আজিলৈ মই ইমানতে ৰাখিছোঁ। বাই বাই সকলোকে।